জয়তে আজি এই শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ অতি মৰমৰ কৰ্ম উদ্যোগী বিধায়ক জনপ্ৰিয় তিৰজ গোৱালা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আজি আমাৰ আবেলি সময়ত দুলীয়াজান থানাৰ নৱনিৰ্মিত গৃহ শুভোদ্বোধনী অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানৰ লগতে ৰজিতা খোৱাই দলৰ বিভিন্ন পৰ্যায় তৃণমূল পৰ্যায় কাৰ্যকৰ্তাসকলক লগ পোৱাৰ যিটো বাতাবৰণ তিৰজ গোৱালা ডাঙৰীয়াই আপোনালোকক আমন্ত্ৰণ জনাই ইয়াত সৃষ্টি কৰিলে, তাৰ বাবে মই তিৰজ গোৱালাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন অসমৰ মিত্ৰজোঁট চৰকাৰখনে আমি দায়িত্ব লোৱা দিনৰ পৰা অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা ৰাইজক যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ, প্ৰতিটো প্ৰতিশ্ৰুতি আমি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নিষ্ঠা সহকাৰে দায়িত্ব সহকাৰে আমি পালন কৰিছোঁ। সেইবাবে হয়তো অসমৰ জনগণে এইখন চৰকাৰক অত্যন্ত আন্তৰিকতাৰে আঁকোৱালি লৈছে। বহু ধুমুহা বিভিন্ন সময়ত আমাৰ বুকুৱেদি বৈ গৈছে, কিন্তু বিভিন্ন সময়ত বিভিন্ন দুৰ্যোগপূৰ্ণ বাতাবৰণ সৃষ্টি হৈছে। তৎসত্বেও অসমৰ জনগণে এইখন চৰকাৰক আন্তৰিকতাৰে আঁকোৱালি লোৱাৰ বাবে বিভিন্ন সময়ত চৰকাৰক বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে যিখিনি সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আজি কেৱল চৰকাৰখনৰ 4.5 বছৰ কাৰ্যকালত আমি উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ। এই সফলতাৰ অন্তৰালত অসমৰ জনগণৰ উল্লেখযোগ্য অৱদান আছে, সাংবাদিক বন্ধুসকলৰ অৱদান আছে। তাৰ বাবে অসমৰ ৰাইজক মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আজি এই মুহূৰ্তত আপোনালোকে দেখিছে যে যিমানেই নিৰ্বাচন কাষ চাপি আহিছে, 2021 এপ্ৰিল মাহত পূৰ্বৰ দৰে যদি ভাৰতবৰ্ষ নিৰ্বাচন আয়োগে কাৰ্যসূচী নিৰ্ধাৰণ কৰে, তেতিয়াহ'লে আমাৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন অনুষ্ঠিত হ'ব। সাধাৰণ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনীতি মহলৰ উত্তেজনা বৃদ্ধি হৈছে। বিভিন্ন ৰাজনীতি দল জন্ম হৈছে, আপোনালোকে দেখিছে। বিভিন্ন গৰাকীয়ে বিভিন্ন ভাষাৰে এইখন চৰকাৰক বিভিন্ন সময়ত আক্ৰমণৰ লক্ষ্য হিচাপে স্থিৰ কৰা অৰাজনৈতিক ব্যক্তিসকলকো মই দেখিছোঁ। ৰাজনীতিৰ প্ৰতি প্ৰৱণতা বৃদ্ধি হৈছে, ৰাজনীতিৰ প্ৰতি তেখেতসকলৰ ধাউতি বৃদ্ধি হৈছে, সক্ৰিয় ৰাজনীতিৰ প্ৰতি আমাৰ আপত্তি নাই, কাৰণ ৰাজনীতি পথাৰখন মুকলি কৰি ৰখা হৈছে। ভাৰতবৰ্ষৰ সংবিধানত আস্থা আৰু বিশ্বাস ৰখা যিকোনো ভাৰতীয় নাগৰিকে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে, ৰাজনীতিক মঞ্চও গঠন কৰিব পাৰে, কাৰো ইয়াত আপত্তি থকা উচিত নহয়। কিন্তু এটা কথা, যিবিলাক অপবাদ চৰকাৰখনৰ ওপৰত বিভিন্ন দল সংগঠনে জাপি দিছিল, আজি সেই দল সংগঠনবিলাকক মই প্ৰত্যক্ষ কৰিছিলোঁ যে তেখেতসকলৰ অযুক্তিকৰভাৱে কেৱল ৰাজনীতিৰ উদ্দেশ্য প্ৰণোদিতভাৱে জাপি দিয়া অপবাদসমূহ আজি অসমৰ জনগণে বুজি উঠিছে। আজি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন অসমৰ ৰাজ্য চৰকাৰখনে আমি 2016 চনত কেইটামান কথা অসমৰ জনগণক প্ৰতিশ্ৰুতি হিচাপে প্ৰদান কৰিছিলোঁ। বিদেশমুক্ত অসম, সন্ত্ৰাসবাদ মুক্ত অসম, দুৰ্নীতিমুক্ত অসম,
প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰি আমি বিকশিত অসম গঢ় দিম। আজি এই কথাবিলাক কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন বিষয়ত যিখিনি নিষ্ঠা আৰু একাগ্ৰতা আৰু সততাৰ প্ৰয়োজন সেইখিনি প্ৰয়োগ কৰি চৰকাৰখনে দিনে নিশাই কাম কৰাৰ বাবে আজি অসমৰ সজাগ সচেতন নাগৰিকে এই চৰকাৰখনক বুজি উঠিবলৈ সক্ষম হৈছে। কাৰণ আমি কৈছিলোঁ বিদেশমুক্ত অসম কেনেধৰণে অসম চুক্তিক আমি অগ্ৰাধিকাৰ দি অসম চুক্তিৰ যিবিলাক দফা ৩৫ বছৰে পূৰ্বৰ কোনো চৰকাৰে কংগ্ৰেছকে আদি কৰি বিভিন্ন দলৰ চৰকাৰে কাৰ্যকৰী কৰিব নোৱাৰিলে সেই দফাবিলাক আমি কাৰ্যকৰী কৰি তুলিম। সেইবাবে বিদেশীমুক্ত অসম বুলি ক'লে প্ৰথম কথা ভাৰত বাংলা সীমান্ত স্থিৰ হ'ব লাগিব। ভাৰত বাংলা সীমান্ত মানে কেৱল মাটিৰ ওপৰত নহয়, নদীৰ ওপৰতো আমি সীমান্ত স্থিৰ কৰিব লাগিব। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাতে কোনো অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিব নোৱাৰে অসমৰ মাটিত, তাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব। অসম চুক্তিৰ এইটো এটা অন্যতম প্ৰধান প্ৰতিশ্ৰুতি। কিন্তু পূৰ্বৰ চৰকাৰবিলাকে ৩৫ বছৰ কাল চুক্তি স্বাক্ষৰ কৰাৰ পাছত সময় পালে যদিও এইবিলাক কাম আন্তৰিকতা নথকাৰ বাবে, অসমীয়া জাতিৰ প্ৰতি শ্ৰদ্ধাভক্তি নথকাৰ বাবে কাৰ্যকৰী কৰিব নোৱাৰিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ ২০১৫ চনত ভাৰত বাংলা দুইখন ৰাষ্ট্ৰৰ মাজত লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট স্বাক্ষৰ কৰি ভাৰত বাংলা সীমান্তৰ কাটাতাৰ লগতে নদীৰ ওপৰত ভাৰত বাংলা সীমান্ত স্থিৰ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। যাৰ ফলশ্ৰুতি আজি ব্ৰহ্মপুত্ৰৰ বুকুতো টেকনলজিকেল সলিউশ্যন বাহিৰ কৰি আমি বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰিব নোৱাৰা ব্যৱস্থা কৰিলোঁ। বিদেশীমুক্ত অসম তেতিয়াহে সম্ভৱ হ'ব যদি ভাৰত বাংলা সীমান্ত মুকলি হৈ থাকে, পুৱা গধূলি যদি বিদেশী প্ৰৱেশ কৰিয়ে থাকে, তেতিয়াহ'লে বিদেশীমুক্ত অসম গঢ় দিয়াটো সম্ভৱ নহয়। পূৰ্বৰ চৰকাৰবিলাকে এই কামটো আন্তৰিকতাৰে কৰিব নোৱাৰিলে, কিন্তু আমি কৰি দেখুৱাম। সুদূৰ ইজৰাইল ৰাষ্ট্ৰৰ পৰা প্ৰযুক্তি ৰপ্তানি কৰা হ'ল। সুদূৰ ইজৰাইল ৰাষ্ট্ৰৰ পৰা উন্নত মানদণ্ডৰ প্ৰযুক্তি ৰপ্তানি কৰা আমদানি কৰা হ'ল। আমদানি কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰত টেকনলজিকেল সলিউশ্যন প্ৰতিষ্ঠা কৰি, তাত সেন্সৰ প্ৰতিষ্ঠা কৰি আজি তাৰিখত ব্ৰহ্মপুত্ৰ নদী ২৯ ফুট তলেৰে যদি কোনোবা বিদেশী প্ৰৱেশ কৰিব বিচাৰে, সিও সেন্সৰ ধৰা পৰিব আৰু তাক কায়ত্ব কৰাৰ বাবে সীমা সুৰক্ষা বাহিনী তাক প্ৰস্তুত কৰা হ'ল। এইবিলাক কাম কংগ্ৰেছ বাওঁপন্থীৰ পৰা আৰম্ভ কৰি অন্যান্য দলবিলাকে গাই থাকোঁতেই গ'ল, হাতে কামে একো কৰিব নোৱাৰিলে। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে এইখিনি কাম সম্পূৰ্ণ কৰিলে। নহ'লে আগতে ব্ৰহ্মপুত্ৰৰ সেই নদীৰ ওপৰত ভাৰত বাংলা সীমান্ত মুকলি হৈ আছে। যাৰ যি ইচ্ছাৰে ৰাতি নাৱেদি, ষ্টিমাৰ দি, মেচিন বুটেদি বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰিছিল। কিন্তু সেই পথছোৱা এতিয়া বন্ধ কৰি দিয়া। কেনেধৰণে প্ৰযুক্তি প্ৰয়োগ কৰা হ'ল। নদীৰ ওপৰতো বাউণ্ডাৰী ৱাল বনাব নোৱাৰে, ফেন্সিং বনাব নোৱাৰে, তাৰ ওপৰত প্ৰযুক্তি প্ৰয়োগ কৰি সম্পূৰ্ণৰূপে স্থিৰ কৰা হ'ল। যাৰ ফলশ্ৰুতিত আমাৰ কাৰ্যকালত অবৈধ বিদেশী প্ৰৱেশ কৰিব নোৱাৰা হ'ল। বিদেশীমুক্ত অসম আমি কেৱল এটা শ্লোগান নহয়, বিদেশীমুক্ত অসম নিৰ্মাণ কৰাৰ আমাৰ এটা জাতীয় দায়িত্ব। গতিকে সেই জাতীয় দায়িত্ব বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সম্পূৰ্ণ কৰিলে। অসম চুক্তিৰ ক্লজ 6 নম্বৰ দফা ৩৫ বছৰে কোনো পূৰ্বৰ
ডক্টৰ মনমোহন সিং চৰকাৰে হওক, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হওক, কোনো চৰকাৰে 6 নম্বৰ দফাৰ সন্দৰ্ভত কোনো ধৰণৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আন্তৰিকতাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিল। কিন্তু আমাৰ কাৰ্যকালত 35 বছৰে যি দফা সম্পূৰ্ণৰূপে অৱহেলিত আছিল, সেই দফা কাৰ্যকৰী কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত কমিটি গঠন কৰি অসমৰ ভূমিপুত্ৰসকলক সেই দায়িত্ব প্ৰদান কৰি ক্লছ কমিটি গঠন কৰিলে আৰু অসমৰ জনগণৰ লগত আলাপ আলোচনা কৰি এই কমিটিয়ে প্ৰতিবেদন আমাৰ হাতত দাখিল কৰিলে আৰু সেই প্ৰতিবেদন বৰ্তমান চৰকাৰৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা কৰাৰ কাম ৰাজ্য চৰকাৰে হাতত ল'ব। এই কাম পূৰ্বতে কোনো কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাছিল। আমাৰ আন্তৰিকতা থকাৰ কাৰণে আমি 4 বছৰ কাৰ্যকালতে এনেধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈ আমাৰ লক্ষ্য অসমৰ বুকুত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা ঐতিহ্য ৰক্ষা কৰি জাতীয় অস্তিত্ব নিৰাপত্তা নিশ্চিত কৰা। আৰু এই ক্ষেত্ৰত আমি আজি তাৰিখত যিবিলাক পদক্ষেপ লৈছো, এই পদক্ষেপবিলাকে সম্পূৰ্ণৰূপে 6 নম্বৰ দফাৰ যিটো মূল লক্ষ্য, সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে দৃঢ়তাৰে আগবাঢ়িছে। কেনেধৰণে? আমি কিছুদিনৰ আগতে প্ৰতিশ্ৰুতি মৰ্মে অসমৰ খিলঞ্জীয়া 1 লাখ ভূমিহীন ভূমিপুত্ৰক মাটিৰ পট্টা হাতত তুলি দিলে। 1 লক্ষ মাটিৰ ওপৰত অধিকাৰ পূৰ্বৰ কোনো চৰকাৰে এনেধৰণে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত অৰ্পণ কৰা নাছিল। এইখনে প্ৰথম চৰকাৰ, যিখন চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ বাবে সাংবিধানিক দলিল হাতত অৰ্পণ কৰিলে। ইয়াৰ উপৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে আৰম্ভ কৰা চাহ খেতি, ক্ষুদ্ৰ চাহ খেতিয়কক পূৰ্বৰ কংগ্ৰেছ চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা দিবৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সন্মতি প্ৰদান নকৰিলে। সকলো অনিশ্চয়তাৰ মাজত থাকিল। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্য চৰকাৰখনে দায়িত্ব লৈ 1,30,000 খিলঞ্জীয়া ভূমিপুত্ৰক ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা প্ৰদান কৰাৰ কাম আৰম্ভ কৰিলে। মাটি ভেটি থাকিলেহে জাতিটোৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য জীয়াই থাকিব। যদি মাটিৰ ওপৰতে অধিকাৰ নাথাকে কলৈ যাব? সেইবাবে আমাৰ শ্লোগান আছিল, আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। আছিল নে নাই? আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। কিন্তু আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ বুলি ক'লে নহ'ব। ইয়াক কাৰ্যকৰী কৰিবৰ বাবে সেই মাটিৰ ওপৰত খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা হাতত তুলি দিব লাগিব। সাংবিধানিক দলিল তেখেতৰ হাতত অৰ্পণ কৰিব লাগিব। তেতিয়াহে হ'ব আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। গতিকে প্ৰাণ শ্ৰদ্ধাৰ প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তাসকল, আপোনালোকে এই কথা নিশ্চিত হৈ থাকিব, যিমানেই আমাৰ ওপৰত অপবাদ নিদিয়ক কিয়, ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া জাতিক নিৰাপত্তা দি আছে আৰু সৰ্বকালৰ কাৰণে নিৰাপত্তা দি যাব। এই দলৰ বাহিৰে বেলেগ কোনো দলে এই জাতিটোৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে। কাৰণ আপোনালোকে জানে, অসমীয়া শিপিনীয়ে বোৱা গামোচাখনক যদি আজি কোনোবা দলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদা প্ৰদান কৰিছে, সেই দলটো হৈছে ভাৰতীয় জনতা পাৰ্টী আৰু দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমীয়া গাঁৱলীয়া শিপিনীয়ে বৈ উলিওৱা আমাৰ গামোচাখনক আন্তঃৰাষ্ট্ৰীয় মঞ্চত মৰ্যাদা প্ৰদান কৰি অসমীয়া জাতিক সন্মান প্ৰদৰ্শন কৰিছে। ইয়াৰ উপৰিও অসমীয়া বুকুৰ কুটুম, হিয়াৰ অনুঠোন, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ অতি মৰমৰ শিল্পী সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা মৰণোত্তৰভাৱেও ভাৰত
প্ৰদান কৰাৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সম্পূৰ্ণৰূপে বিফল হ'ল। বাৰম্বাৰ ব্ৰহ্মপুত্ৰ পাহাৰ ভৈৰৱৰ ৰাইজে ক'লে যে ভূপেন দাক মৰণোত্তৰভাৱে হ'লেও দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা উচিত। কিন্তু কংগ্ৰেছ চৰকাৰে কোনো ধৰণৰ অসমীয়া জাতিৰ হৃদয়ৰ আত্মনাক উপলব্ধি কৰিবলৈ প্ৰস্তুত নহ'ল। কিন্তু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অতি মৰমৰ ভূপেন দাক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰি অসমীয়া কৃষ্টি সংস্কৃতি সাহিত্য সভ্যতাক মৰ্যাদা প্ৰদান কৰিলে। গতিকে সেইকাৰণে আপোনালোক একদম নিৰ্ভীক হৈ থাকক, মনোবল অটুট ৰাখক। যিমানে ৰাজনৈতিক দল জন্ম নহওক কিয়, কোনো ৰাজনৈতিক দলে ভাৰতীয় জনতা পাৰ্টীৰ দৰে শ্ৰদ্ধা ভক্তিয়ে অসমীয়া জাতিক নিৰাপত্তা দিব নোৱাৰে। তেখেতসকলে কেৱল ৰাজনীতি কৰিব, জনপ্ৰতিনিধি হোৱাৰ ৰাজনীতি, কোনোবাই MLA হোৱাৰ ইচ্ছা, কোনোবাই MP হোৱাৰ ইচ্ছা, কিন্তু জাতি ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ কোনো আন্তৰিকতা নাই। কথাৰে নহয় কামেৰ পৰিচয়। আমি কামে কাজে কাভা প্ৰতিপন্ন কৰিছো, কামে কাজে। গতিকে আপোনালোক সকলো সময়তে নিৰ্ভীক হৈ থাকক। এইবিলাক কথা আপোনালোকে ক'ব মানুহক। মই এইবিলাক কথা কিয় কৈছো, অসম চুক্তিৰ প্ৰতিটো দফা আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অগ্ৰাধিকাৰ দিছে, গুৰুত্ব প্ৰদান কৰিছে। অসম চুক্তিৰ মৰ্মে গোলাঘাটৰ নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠা হৈছিল। অসম চুক্তিৰ মৰ্মে অসমৰ উদ্যোগ জগতত অসমীয়া উঠি অহা চাহ বাগানে হওক, গাঁৱে হওক, চহৰ হওক, ভৈৰৱ হওক, বৰাঘাট ব্ৰহ্মপুত্ৰ হওক, সকলো স্থানতে বসবাস কৰা আমাৰ যুৱ শক্তি যাতে কৰ্মসংস্থাপন পাব পাৰে, মৰ্যাদা সহকাৰে উপাৰ্জন কৰিব পাৰে, সৰু সৰু উদ্যোগ প্ৰতিষ্ঠা হ'ব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নুমলীগড়ৰ শোধনাগাৰ গোলাঘাটৰ প্ৰতিষ্ঠা কৰা হৈছে। লক্ষ্য আছিল 3 মিলিয়ন টন উৎপাদন শক্তি। কিন্তু খাৰুৱা তেলৰ অভাৱৰ বাবে এই শোধনাগাৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টি, বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথা উপলব্ধি কৰি নুমলীগড় ৰিফাইনাৰী উৎপাদন শক্তি 3 মিলিয়ন টনৰ পৰিৱৰ্তে 9 মিলিয়ন টনলৈকে বৃদ্ধি কৰি 23,000 কোটি টকা ৰাজস্ব ধন ব্যয় কৰাৰ সংকল্প গ্ৰহণ কৰিলে। এনেধৰণৰ ঐতিহাসিক সিদ্ধান্ত কংগ্ৰেছ আৰু বামপন্থী কোনো দলৰ চৰকাৰে ল'ব পৰা নাছিল। অৰ্থাৎ অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই কামত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও বঙাইগাঁও শোধনাগাৰ উৎপাদন শক্তি আছিল 2.5 মিলিয়ন টন। তাতো খাৰুৱা তেলৰ অভাৱৰ বাবে মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল। কংগ্ৰেছ নিৰন্তৰ হিচাপে চাই আছিল। কিন্তু মাননীয় মোদী ডাঙৰীয়াই দায়িত্ব লৈ এই শোধনাগাৰ উৎপাদন শক্তি 2.5 মিলিয়ন টনৰ পৰিৱৰ্তে 5 মিলিয়ন টনলৈ বৃদ্ধি কৰি আজি 10,000 কোটি টকা ব্যয় কৰাৰ সংকল্প ঘোষণা কৰিলে। অসম চুক্তিৰ মৰ্মে যোগীঘোপাত অচুক কাগজ কল প্ৰতিষ্ঠা হোৱাৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছ চৰকাৰে। অচুক কাগজ কল 300 কোটি টকা ব্যয় কৰিলে। কিন্তু কালক্ৰমত 15 বছৰ কংগ্ৰেছে ৰাজত্ব চলাইছে অসম। ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ 10 বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল চলালে। কিন্তু তেখেতসকলে সিমান দীৰ্ঘদিন দায়িত্বত থাকিও 300 কোটি টকীয়া অচুক কাগজ কল তেখেতসকলে জীৱন্ত ৰূপ দিব নোৱাৰিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমীয়া জাতীয় জীৱনৰ প্ৰতি শ্ৰদ্ধা জনাই সেই যোগীঘোপাতে আজি এসপ্তাহৰ আগতে ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰথম প্ৰকল্প হিচাপে ব্ৰহ্মপুত্ৰৰ দাঁতিত মাল্টি মডেল লজিষ্টিক পাৰ্ক 3,000 কোটি টকা ব্যয় কৰি তাত নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰি ইতিমধ্যে আধাৰিত স্থাপন হ'ল। এই হৈছে বিজেপি চৰকাৰৰ অসম আন্দোলনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তি, আন্তৰিকতা। কোনোবাই এতিয়াও ক'ব নেকি অসম চুক্তিক ভাৰতীয় জনতা পাৰ্টি গুৰুত্ব দিয়া নাই বুলি? কামে কাজে যি কাম ৰাইজে দেখে, ৰাইজে তাকেই বিশ্বাস কৰে। গতিকে আমি যিবিলাক কাম কৰিছোঁ এইবোৰ কেৱল সজাই কোৱা শব্দ বাক্য নহয়,
এইটো ফুলজাৰি মৰা ভাষণ নহয়, সত্যৰ ওপৰত প্ৰতিষ্ঠিত, হয়নে? গতিকে আপোনালোক সকলো কাৰ্যকৰ্তাই নিৰ্ভীকভাৱে গাঁৱে গাঁৱে দুলীয়াজনৰ এই বিধানসভা সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাওক। অসম চৰকাৰে 4.5 বছৰৰ ভিতৰত যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে সকলো কথা বিৱৰি কওক। তেতিয়া ৰাইজে অতি ওচৰৰ পৰা সেই পৰিৱৰ্তনৰ দৃশ্য উপভোগ কৰিবলৈ সক্ষম হ'ব। অসমৰ বুকুত থকা 70 লাখ পৰিয়ালক মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ নিমিত্তে যি সন্মান অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে, এই কথা অসমৰ ৰাইজে বাৰুকৈ উপলব্ধি কৰিছে। যিমানেই নিকৃষ্ট ৰাজনীতি নকৰক কিয়, এই ৰাজনীতি উফৰি যাব, কাৰণ সত্যৰ ওপৰত কোনো টিকিব নোৱাৰে। সত্য সদায় লয়, সত্য আৰু সত্য, হয়নে? এইবিলাক আপোনালোকৰ হাতত যুক্তি অস্ত্ৰ মই তুলি দিছোঁ। সঁচা কথা, মই মুখ্যমন্ত্ৰী হিচাপে থাকি কথা ক'ব নোৱাৰোঁ। যিটো কাম হৈছে সেইটো কামৰ বিৱৰণী মই দিছোঁ। আমাৰ চৰকাৰৰ দিনত এতিয়ালৈকে 54,000 কোটি টকা এই অসমৰ বিভিন্ন খণ্ডত ইনভেষ্ট হৈছে, বিনিয়োগ হৈছে 54,000 crore, 54,000 কোটি টকা। উৰিষ্যাৰ বংগোপসাগৰৰ সেই পাৰাদ্বীপৰ পৰা নুমলীগড় ৰিফাইনেৰীলৈকে পাইপলাইন নিৰ্মাণ চলি আছে। ব্ৰাউনীৰ পৰা গেছ আনিবৰ বাবে গুৱাহাটীলৈ 5,000 কোটি টকা পাইপলাইন নিৰ্মাণৰ কাম চলি আছে। গ্ৰেছ গ্ৰীডৰ বাবে 9,700 কোটি টকাৰ কাম অসমৰ বুকুত চলি আছে। 1,500 কোটি টকীয়া বাঁহৰ পৰা তেল উৎপাদন কৰাৰ ফেক্টৰী নুমলীগড় চৌহদত নিৰ্মাণ প্ৰক্ৰিয়া চলি আছে। 4,500 কোটি টকা অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ সেই প্ৰতিষ্ঠানৰ কাম গুৱাহাটী চাংচাৰিত চলি আছে। এই ধেমাজি গোগামুখত প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত অল ইণ্ডিয়া পৰ্যায়ে গুৰুত্বপূৰ্ণ ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাম ইতিমধ্যে চলি আছে আৰু তাৰ পাঠ্যক্ৰমো আৰম্ভ হ'ল। ব্ৰহ্মপুত্ৰৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 6 বছৰীয়া কাৰ্যকালতেই 3খনকৈ দলং শুভ উদ্বোধন কৰা হ'ল। নলাহনীয়া, বগীবিল আৰু শৰাইঘাটৰ দ্বিতীয় দলং, আৰু কিছুদিনৰ পাছতে ভোমোৰাগুৰি দ্বিতীয় দলঙৰ কাম সম্পূৰ্ণ হ'ব। আৰু এইখন চৰকাৰৰ কাৰ্যকালতে সুদূৰ গহপুৰৰ পৰা নুমলীগড় ৰিফাইনেৰী ব্ৰহ্মপুত্ৰৰ বুকুৰ তলেদি আণ্ডাৰগ্ৰাউণ্ড 7.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং সুৰংগ প্ৰস্তুত কৰি নিৰ্মাণ কৰা হ'ব। যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলী সংলগ্ন দলং খুব কম দিনৰ ভিতৰতে কাম আৰম্ভ হ'ব। গুৱাহাটীত তৃতীয়খন দলঙৰ কাম তীব্ৰ গতিত চলি আছে। 2,500 কোটি টকা ব্যয় কৰি দক্ষিণ নৰ্থ গুৱাহাটী আৰু গুৱাহাটী সংলগ্ন এই দলঙৰ কাম চলি আছে। 8খনকৈ মেডিকেল কলেজৰ কাম ইতিমধ্যে চলি আছে। 9খন ইঞ্জিনিয়াৰিং কলেজৰ কাম চলি আছে। 32খন পলিটেকনিক ইনষ্টিটিউটৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। সমগ্ৰ অসমৰে দৃশ্যপট সলনি হৈছে। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত 26,000খন গাঁও আমি একোটা ট্ৰেক্টৰ দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি 14,000খন ট্ৰেক্টৰ বিতৰণ কৰিবলৈ সক্ষম হ'লো। 500খন খেলপথাৰ উন্নতিকৰণ কৰাৰ কাম চলি আছে তীব্ৰ গতিত। ক্ৰীড়া বিশ্ববিদ্যালয় চাবুৱা, সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী, স্কিল ইউনিভাৰ্চিটি মংগলদৈ, বিভিন্ন ঠাইত গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰ কাম চলি আছে।
গতিকে আপোনালোক সকলো নিৰ্ভীকতাৰে শ্ৰদ্ধা ভক্তি ৰাইজৰ কাষ চাপক, ৰাইজৰ সন্মুখত এই তথ্যবিলাক দাঙি ধৰক। তেতিয়াহে মই কোৱা কথাবিলাক কামত আহিব আৰু দুলীয়াজান সমষ্টিৰ ৰাইজে পৰিৱৰ্তনৰ নতুন ছবি অসমৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব। আজি আমাৰ কাৰ্যকালত আৰু এটা উল্লেখযোগ্য ঘটনা। পূৰ্বতে নাৰীৰ ওপৰত নিৰ্যাতন চলোৱা কোনো অপৰাধী দৃষ্টান্তমূলক শাস্তি পোৱা নাছিল। বটদ্ৰৱা, যমুনামুখ, শিৱসাগৰ ইত্যাদি ঠাইত নাৰীক নিৰ্যাতন চলাই মৃত্যুমুখলৈ ঠেলি দিয়া অপৰাধীসকলে আমাৰ কাৰ্যকালতে দৃষ্টান্তমূলক শাস্তি পাবলৈ আজি তেখেতসকলৰ বাবে ব্যৱস্থা কৰা হৈছে। ইয়াৰে কেইবাগৰাকীও ফাঁচীকাটত ওলমিব লগা হৈছে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ দমদমনি নাইকিয়া হ'ল আৰু যি চোৰাং চিকাৰীয়ে ছয় ছয় এশিঙীয়াগড় নিধন কৰিছিল সেইসকলক আয়ত্ত কৰি ফাষ্ট ট্ৰেকৰ যোগেদি বিচাৰ প্ৰক্ৰিয়া কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি ইতিমধ্যে 240 গৰাকীক আয়ত্ত কৰি 17 গৰাকীক 12 বছৰ জেললৈ প্ৰেৰণ কৰা হ'ল। আমাৰ কাৰ্যকালতেই চিকাৰীয়ে আটাইতকৈ বেছি শাস্তি ভুগিব লগা হৈছে, যাৰ ফলত এতিয়া কাজিৰঙাত আৰু গড় নিধন যোগ্য বন্ধ হৈ গৈছে প্ৰায়। হয়নে? মন কৰিলে চন হয়। কি কয়? যদি আপুনি সংকল্প লয়, দৃঢ়তা দেখুৱাই, নিৰ্ভীকতা আপোনালোকে প্ৰদৰ্শন কৰে কৰ্মপথাৰত, নিশ্চিতভাৱে আমি জয় হম। জয় অৱশ্যম্বী। গতিকে সেইবাবে মই আমাৰ নিৰ্ভীক নিষ্ঠাবান দুলীয়াজানৰ বিজেপি কাৰ্যকৰ্তাসকলক আহ্বান জনাওঁ, আপোনালোকে এতিয়া পৰিশ্ৰম কৰিব লাগিব। তেওঁ গোৱালা ডাঙৰীয়া দিনে নিশাই কষ্ট কৰিছে। আপোনালোকৰ আস্থা আৰু বিশ্বাসকৈ এতিয়া যুগটো হৈছে প্ৰতিযোগিতাৰ। বিভিন্ন ৰাজনৈতিক দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাত যি আটাইতকৈ বেছি পৰিশ্ৰম কৰিয়ে সিয়ে প্ৰথম স্থান দখল কৰিব। প্ৰথম স্থান দখল কৰাৰ বাবে আপোনালোকে নিজক প্ৰস্তুত কৰক। এজন যোদ্ধা হিচাপে সমাজৰ মাজলৈ যাওক, শ্ৰদ্ধা ভক্তিৰে ৰাইজৰ চৰণ চুই আমি 4.5 বছৰত কৰা উল্লেখযোগ্য কামৰ প্ৰতি আমি দাঙি ধৰক আৰু জনসাধাৰণৰ দিহা পৰামৰ্শ আপোনালোকে আঁকোৱালি লওক। তেতিয়াহে আপোনালোকে এই দুলীয়াজানৰ বুকুত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব। আজি চাহ উদ্যোগত কাৰ্যনিৰ্বাহ কৰা 2.5 বছৰীয়া এই উল্লেখযোগ্য উদ্যোগটোক সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি জীৱন্ত কৰি তোলা আৰু বিশ্বৰ বুকুত অসমৰ চাহক আটাইতকৈ গ্ৰহণযোগ্য কৰি তোলাৰ অন্তৰালত চাহ শ্ৰমিকৰ যি অৱদান, সেই অৱদানৰ কথা কংগ্ৰেছ চৰকাৰে কোনো উপলব্ধি নকৰে। সেইবাবে চাহ শ্ৰমিকক মৰ্যাদাসহকাৰে একবিংশ শতিকাত আগুৱাই নিয়াৰ বাবে কোনো তেনেধৰণৰ হাতত পৰিকল্পনা ল'ব নোৱাৰে, আঁচনি ল'ব নোৱাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে 4.5 বছৰ কাৰ্যকালতে চাহ শ্ৰমিকৰ পুত্ৰ কন্যাক আধুনিক শিক্ষাৰে শিক্ষিত কৰি বিশ্বজয় কৰাৰ বাবে তেখেতসকলক মন বন্ধাৰ নিমিত্তে ইতিমধ্যে তৈয়াৰী কৰা হৈছে আৰু আমাৰ তৰফৰ পৰা আঁচনি প্ৰস্তুত কৰা হৈছে। গতিকে সেইবাবে মই ভাবো আপোনালোকে বহু কথা ক'ব লাগিব। বাগিচাই বাগিচাই, লাইনে লাইনে উন্নত মানদণ্ডৰ ৰাস্তা পদূলি নিৰ্মাণ হৈছে। গৰ্ভৱতী চাহ শ্ৰমিকৰ মহিলাই এইখন চৰকাৰৰ পৰা তেখেতসকলৰ ছমহীয়া সেই অত্যন্ত স্পৰ্শকাতৰ সময়ছোৱাত 12,000 টকাকৈ আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰসকলক আধুনিক জ্ঞান ধাৰণাৰে যোগাযোগ ব্যৱস্থাৰ লগত চামিলকৰণ কৰাৰ বাবে স্মাৰ্টফোন দিয়া হৈছে আৰু চাহ শ্ৰমিকৰ পুত্ৰ কন্যাৰ লগতে চাহ শ্ৰমিক ৰাইজে যাতে উন্নত মানদণ্ডৰ চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে মোবাইল মেডিকেল ইউনিট প্ৰৱৰ্তন কৰা হৈছে। বিনামূলীয়া
ঔষধ যোগান ধৰা হৈছে। সৌভাগ্য উজালা আঁচনিৰ যোগেদি বিজুলী সংযোগ কৰা হৈছে। ৰন্ধন গেছ বিনামূলীয়াভাৱে যোগান ধৰা হৈছে। বৃদ্ধ পেঞ্চনৰ যোগেদি 60 বছৰ ঊৰ্ধ্বৰ বৃদ্ধাৰ বাবে পেঞ্চন ব্যৱস্থা কৰা হৈছে। আৰু অহা 1 তাৰিখৰ পৰা আমি চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই চাহ বাগানৰ ভিতৰত যাতে উচ্চ শিক্ষাৰ পাতনি মেলিব পাৰে তাৰ বাবে 250 বছৰীয়া এই উদ্যোগটোৰ চাহ শ্ৰমিকৰ পুত্ৰ কন্যাৰ বাবে বিজেপি চৰকাৰে অহা 1 তাৰিখে 120খন হাইস্কুল প্ৰতিষ্ঠা কৰাৰ বাবে আধাৰশিলা স্থাপন কৰিব। এইবিলাক ঐতিহাসিক কাৰ্যক্ৰমণিকা। আন্তৰিকতা নাথাকিলে এনেধৰণৰ কাৰ্যক্ৰমণিকা আপুনি কোনোৱে ল'ব নোৱাৰে। এইখন চৰকাৰৰ চাহ শ্ৰমিক ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে, গঞা ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে। গতিকে চহৰ গাঁও চৰ চাপৰি পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলো মানুহৰ প্ৰতি সমমৰ্যাদা দি এইখন চৰকাৰে অসমখনক বিশ্বজয় কৰাৰ বাবে প্ৰস্তুত কৰাৰ মানসিকতাৰে এনেধৰণৰ আমি বিভিন্ন আঁচনিৰ যোগেদি অগ্ৰসৰ হৈছোঁ। অৰুণোদয় আঁচনি আহি আছে। প্ৰতিটো পৰিয়ালে বাৰ্ষিক যিবিলাক দুৰ্বল পৰিয়াল আৰ্থিকভাৱে তেখেতসকলৰ বাবে বাৰ্ষিক 10,000 টকা আৰ্থিকভাৱে সহযোগিতা আগবঢ়োৱা হ'ব। মাহে প্ৰায় তেখেতসকলে 820 টকা নগদ ধন পাব। আৰু চাহ ধন পুৰস্কাৰ মেলাৰ যোগেদি আমি ইতিমধ্যে ডিমনিটাইজেশ্যনৰ সময়ত যিসকল চাহ শ্ৰমিকে 1.5 মাহৰ ভিতৰতে চৰকাৰৰ আহ্বানত সঁহাৰি জনাই 7,50,000 চাহ শ্ৰমিকে বেংক একাউণ্ট খোলাৰ বাবে চাহ ধন পুৰস্কাৰ মেলাৰ যোগেদি আমি কৃতজ্ঞতা স্বৰূপে তেখেতসকলক 5,000 টকাকৈ এককালীন আৰ্থিক সহযোগিতা আগবঢ়াব। আৰু আগন্তুক দিনত তেখেতসকলক আৰ্থিক সহযোগিতা আগবঢ়াই যাম। লক্ষ্য হৈছে যে প্ৰতিটো পৰিয়ালক সবলীকৰণ কৰা, প্ৰতিগৰাকী ব্যক্তিক আত্মনিৰ্ভৰ কৰি তোলা। আৰু এটি কথা স্পষ্ট আপোনালোকে গাঁৱে গাঁৱে গৈ ক'ব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে ভাৰতবৰ্ষৰ জনগণৰ সহায় বিচাৰিছে। এইদৰে আপোনাৰ আত্মসন্মান ৰক্ষা কৰিব লগা হ'লে আপুনি আত্মনিৰ্ভৰশীল হ'ব লাগিব। আপোনাৰ নিজৰ সন্মান ৰক্ষা কৰিব লগা হ'লে আপুনি উপাৰ্জনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব লাগিব। সেইকাৰণে ভাৰতীয় প্ৰতিগৰাকী নাগৰিকৰ আত্মসন্মান মৰ্যাদা সহকাৰে ৰক্ষা কৰাৰ নিমিত্তে আত্মনিৰ্ভৰশীল হোৱাৰ যাত্ৰাত দৃঢ়তাৰে পদক্ষেপ ল'বৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে আহ্বান জনাইছে। আৰু সেই আহ্বানৰ প্ৰতি সহায় জনাই আমি অসমৰ বুকুত আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য স্থিৰ কৰিছোঁ। বহুত ক'লো, কিন্তু ইমানখিনি কথা যে ক'লো, দেখ তেৰছ এই কথাখিনি মই দুলীয়াজানৰ প্ৰতিগৰাকী বিজেপিৰ পুৰুষ মহিলা যুৱক যুৱতী আপোনালোকক অত্যন্ত আন্তৰিকতাৰে কথাখিনি কৈছোঁ। এই দুলীয়াজান সমষ্টিত ভোটাৰ কিমান আছে? 1.5 লাখ। 1.5 লাখ হ'লে 50,000 পৰিয়াল আছে। প্ৰতিটো পৰিয়ালৰ 5জনকৈ সদস্য। 50,000 পৰিয়ালৰ ঘৰলৈ আপোনালোকে 1 মাহৰ ভিতৰত যাব লাগিব আৰু মোৰ কথাখিনি ক'ব লাগিব। ক'বনে নাই? ৰবা, আপোনালোকে 50,000 পৰিয়ালৰ ঘৰলৈ যাব, যি পৰিয়ালৰ ওচৰলৈ যাব সেই পৰিয়ালৰ মুৰব্বীৰ নাম, পৰিয়ালৰ যিমান সদস্য আছে সকলোবিলাকৰ নাম তালিকা আপোনালোকে প্ৰস্তুত কৰি লৈ আহিব। মই 1 মাহৰ পাছত তেওঁবিলাকক সুধিম। ইয়াত মণ্ডলৰ দুগৰাকী সভাপতি আছে, তেখেতসকলকো সুধিম। আৰু জিলাৰ স্বয়ং ইয়াত সভাপতি বহি আছে, মহিলা মৰ্চাৰ সভানেত্ৰী আছে দুলীয়াজনৰ। আপোনালোকে 1 মাহৰ পাছত মোক এটা তথ্য সহকাৰে কোনগৰাকী কাৰ্যকৰ্তাই কিমানটা পৰিয়ালৰ ওচৰলৈ গ'ল, পৰিয়ালৰ ওচৰলৈ গৈ কি কথা ক'লে, আৰু পৰিয়ালটোৱে আমাক প্ৰত্যুত্তৰত কি কথা ক'লে, কি সমালোচনা কৰিলে, কি ভাল পাইছে, চৰকাৰখনক বেয়া পাইছে, এই কথাবিলাক আপোনালোকে বুটলি আনি প্ৰতিবেদন আকাৰত বিধায়কৰ যোগেদি মোলৈ প্ৰেৰণ কৰিব নাই?
নহ'লে কিন্তু মই যে ইমান চিঞৰি চিঞৰি শক্তি ক্ষয় কৰি পেলাই আপোনালোকৰ সন্মুখত কথাখিনি ক'লোঁ, মোৰ এই গোটেই শক্তি অকলে যাব। মই আন্তৰিকতাৰে কৈ আছোঁ, এইবিলাক নিয়মতে আপোনালোকে লিখি ল'ব লাগে। ভাষণটো প্ৰায় 40 মিনিট সময় দিলোঁ, কেইটা কথা আপোনালোকৰ মনত থাকিল মোৰতো সন্দেহ আছে। হয়, মনত থাকিবতো। গতিকে এতিয়া মই ভাষণ সামৰোঁ। আপোনালোক সকলোকে গভীৰ আস্থা আৰু বিশ্বাসেৰে মই আগন্তুক দিনত দুলীয়াজনৰ 50,000 পৰিয়ালত ঘৰলৈ গৈ আপোনালোকে কেন্দ্ৰত মাননীয় প্ৰধানমন্ত্ৰী নেতৃত্বাধীন বিজেপি চৰকাৰখনে 6 বছৰীয়া কাৰ্যকালত যি কাম কৰিলে, এই সন্দৰ্ভত আমি এখন